গুড মৰ্ণিং ফ্ৰেণ্ডছ, মনু ব্লগছৰ নতুন এটি ভিডিঅ'লৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে। আজি আপোনালোকৰ বাবে বিশেষ এটি ভিডিঅ' লৈ আহিছোঁ। মধুৰিআমৰ কোমল পাতেৰে কেনেকৈ ঘৰতে মেডিচিন প্ৰস্তুত কৰিব পাৰি আৰু সেই মেডিচিনটো খালে কি কামত আহে, তাৰ উপকাৰ কি, সেইটো আপোনালোকক জনাম। ভিডিঅ'টি চাই থাকিব শেষলৈকে। আৰু যদি ভিডিঅ'টি চাই ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ পাহৰি নাযাব। এনেকৈ মধুৰিআমৰ পাত কোমল 8 খিলামান ছিঙি ল'ব। সাধাৰণতে আমি জানো যে পেট কামুৰণি হ'লে আমি মধুৰিআমৰ কোমল পাত খালেও ভাল হয়। আজি মেডিচিনটো মই কি কাৰণত বনাইছোঁ আপোনালোকক জনাই আছোঁ। আপোনালোকে চাই থাকিব ভিডিঅ'টি শেষলৈকে। তাৰপিছত পাতখিলা ধুনীয়াকৈ ধুই ল'ব আৰু যেতিয়া পানীটো ইমানখিনি উতলিব তেতিয়া মধুৰিআমৰ পাতখিলা দি দিব। 8 খিলামান দি দিব। এনেকৈ দি তাত লং 2-3টামান দি দিব আৰু জালুক 4টামান দি দিব। তাৰপিছত এনেকৈ অলপ লৰাই দিব। অনুযায়ী অকণমান নিমখ দিব, নিজৰ সোৱাদ অনুযায়ী। এনেকৈ যেতিয়া উতল আহিব, দেখিছে নহয় কালাৰটো কেনেকুৱা হৈ গৈছে। কালাৰটো এনেকুৱা হৈ গৈছে। আৰু অকণমান ডাঠ হ'ব দিব। এনেকুৱা যেতিয়া হ'ব তেতিয়া মানে হৈ যাব আৰু অকণমান উতলিলে। এতিয়া এনেকৈ হোৱাৰ পিছত অলপ ঠাণ্ডা হ'ব দিব। ঠাণ্ডা হোৱাৰ পিছত নমাই দেখিছেনে কেনেকুৱা হৈছে। মানে বহুত দিনৰ পৰা যদি জ্বৰ, কাহ, চৰ্দি, কফ এনেকুৱা হৈছে, এইটো খালে মানে ভাল হয়। মই খাই দেখাই দিছোঁ আপোনালোকক। গতিকে ভিডিঅ'টি আজিলৈ ইমানখিনি আছিলে।